টাকা ব্যয়েৰে আমি এক বৃহৎ ৰাস্তাৰ শেষ কৰি প্ৰায় ৯৫% শেষ অৱস্থাত আছে। আমি গুমিৰ পৰা একদম তাৰ পৰা আহি আচলপাৰা পাইছোঁ। আমি নদীৰ মাথাউৰি আমি পকীকৰণ কৰি আহি আছোঁ আৰু পৰম কৰুণাময়ৰ ওচৰত আপোনালোকে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব। অনাগত বহু কম দিনৰ ভিতৰত আমি এটা পৰিকল্পনা কৰি আছোঁ যে আমি আচলপাৰা গাঁও পঞ্চায়তৰ পৰা চনতলিলৈকে যাতে এই মাথাউৰিটো পকীকৰণ কৰি পেলাব পাৰোঁ। আমাৰ জনসাধাৰণৰ যাতে কানেক্টিভিটি এতিয়া গৰৈমাৰীলৈকে হৈ আছে, যাতে ইয়ালৈকে চনতলিলৈকে কানেক্টিভিটিটো সুন্দৰ হৈ পৰে। তাতো আমাৰ বহু কোটি টকাৰ এইটো পৰিকল্পনা হয়, বহু বেছি কোটি টকা, প্ৰায় ৩০ কোটিৰ ওপৰৰ আৰু বেছি না। আচ্ছা, যি নহওক বাৰু, দেখা যাব কেইদিনমান পিছত। আমি এক পৰিকল্পনা যুদ্ধ তৎপৰতা লৈ আছোঁ আৰু বহু পৰিকল্পনা লৈ আছোঁ। আজি যিহেতু এইটো বিদ্যালয় অনুষ্ঠান, তাত আৰু কথা ক'লে টুপুটুৰ ওলাই থাকিব, কোনোবাই ভাল পাই থাকিব, কোনোবাই বেয়া পাই থাকিব, বৰ ডাঙৰ সমস্যা হৈ যায় কেতিয়াবা। সেইকাৰণে আজি মই বহি ভাবিছিলোঁ আজি যিমান পাৰোঁ কমেই কথা ক'ম। যি কি নহওক, মোৰ মাতৃসকলক ইয়াত লগ পালোঁ, মোৰ ভনীসকলক লগ পালোঁ, ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ। মই অলপ আগুৱাই গৈ মই কিছু সময় গাঁৱৰ মানুহৰ লগতো আদান প্ৰদান কৰিলোঁ। অনাগত ভৱিষ্যতত ইনশাআল্লাহ তাআলা আপোনালোকৰ মাজলৈ আহিম। বহু সমস্যাৰ কথা মোৰ আগত অৱগত কৰিছে। এইবিলাক ক্ৰমান্বয়ে আমি সকলোৱে মিলি একতা দোলেৰে বান্ধ খাই আমি আগুৱাই লৈ যাবলৈ বিচাৰিম। আৰু আজি আৰু বেছি কথা নকওঁ, অহাকালি আমাৰ বিধানসভাত গুৰুত্বপূৰ্ণ বিষয় আছে, তাৰ কাৰণে মই সোনকালে যাব লাগিব আৰু আপোনালোকে দোৱা কৰিব। 301ৰ জৰিয়তে অহাকালি আমি জলজলি ব্ৰিজৰ আলোচনা কৰিছোঁ আৰু কেইটা ৰাস্তা কানেক্টিং হৈ আছে তাৰ লগত আৰু 3টা ৰাস্তা কানেক্টিং হৈ আছে আৰু কিছুমান বহু ভাল পৰিকল্পনা আমি হাতত লৈছোঁ। আপোনাক সবে দোৱা কৰক, সকলোৱে মিলা প্ৰীতিৰে থাকক, আনন্দৰে থাকক। আমাৰ মাজত ভাগ কৰিবলৈ চেষ্টা কৰা শক্তিসমূহক আপোনালোকে বাধা দিয়ক। যিসকলে দহৰ কাৰণে, ৰাইজৰ কাৰণে, জনসাধাৰণৰ কাৰণে যুদ্ধ কৰিব পাৰে, জনসাধাৰণক আগুৱাই লৈ যাব পাৰে, তেওঁলোকক একত্ৰ কৰি একতা দোলেৰে বান্ধ খাই এক শক্তিশালী চমৰীয়া সমষ্টি অনাগত ভৱিষ্যতৰ ৰাজনীতিৰ প্ৰেক্ষাপটত অসমৰ ৰাজনৈতিক মানচিত্ৰত, সাংস্কৃতিক মানচিত্ৰত, শৈক্ষিক মানচিত্ৰত আমি যাতে স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাক শক্তি দিব, আপোনালোকে আমাক দোৱা দিব। সকলোকে মই নেকিবৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি বজাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। নাই, ইমান কমকৈ দিলে গান কমকৈ গাব। এই গান যাতে কেইটামান কি ক'ম 26ৰ পিছত ফান পাব, আপোনালোকে দোৱা কৰক। 26ৰ পিছত এই ফান আপোনালোকে পাই যাব। এতিয়া আমাৰ কিছু টেকনিকেল প্ৰব্লেম আছে। কালাতলি সেইটো চাই হ'লে মইতো এতিয়াই দি দিলোঁ হয়।